everyone, welcome to Equipat. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো আমি আকৌ আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম সকলোৰে চাগে পঢ়াবাদি ঠিক ঠাক চলি আছে আৰু এই যিমান কেইটা ক্লাছ ইয়াতে হ'ল আজি আমাৰ 6 নম্বৰটো ক্লাছ হয় গোটেই কেইটা ক্লাছতে আমাৰ মেইন মোটো এটাই আছিল যে তোমালোকৰ প্ৰেক্টিছ কিমানখিনি হৈ আছে তোমালোকৰ কিমানখিনি পঢ়া আগবাঢ়ি আছে সেইটো যাতে তোমালোকে গম পোৱা কাৰণ এক্সামৰ আগ মুহূৰ্তত যিমানে বেছি প্ৰেক্টিছ কৰিবা সিমানে এক্সামত সিলি মিস্টেক বিলাক হোৱাৰ চান্সটো কমি যায় ষ্টাৰ্ট কৰিছো ক্লাছটো ডাইৰেক্টলি তো একদম প্ৰথম কুৱেশ্যনটো কি আছে চাই লোৱা ইয়াতে আমাৰ যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যনে একদম এক্সাম ওৰিয়েন্টেড কুৱেশ্যন হয় ইয়াৰে আগতে আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সামত আহি যোৱা কুৱেশ্যন মানে এনেকুৱা নহয় যে এইকেইটা কুৱেশ্যন একদম এনেই ক'ৰবাৰ পৰা বনাই দিয়া হৈছে আগতে আহি যোৱা আৰু আমি যদি ভালদৰে চোৱা যায় ন এছএছচি এ যিমান কেইটা এক্সাম কণ্ডাক্ট কৰে বা আৰআৰবি এ যিমান কেইটা এক্সাম আজিলৈকে কণ্ডাক্ট কৰিছে সেই এক্সাম কেইটাও যদি তোমালোকে ভালদৰে চোৱা যায় সেই এক্সাম কেইটাত কি কি কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন মানে তো গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন চাই গ'লে তাৰ ভিতৰততো এটা কথা চিয়ৰ এক্সেক্টলি কমন নকৰিলেও সেই টাইপছখিনি কমন পৰিবই From question ইয়াতে কি কৈছে যদি কুৱেশ্যন পঢ়া যায় এটা কৈছে if the numerator of a fraction is increased by 60% মানে এটা ভগ্নাংশ এটাৰ কথা কৈছে আৰু তাৰ নিউমাৰেটৰটো 60% কি কৰা হৈছে ইনক্ৰিজ কৰা হৈছে and the denominator is increased by 40% আচ্ছা ডিনোমিনেটৰটো কি হ'ব 40% বঢ়োৱা হ'ব then কি কৈছে then resultant fraction is 16 by 40 16 by 63 the original fraction is আচ্ছা আমাক কৈছে যদি এটা ফ্ৰেকশন এটাৰ কথা কোৱা এটা ভগ্নাংশ এটা আছে সাপোজ x by y ঠিক আছে এই ভগ্নাংশটোৰ আমাক এটা কাহিনী কৈছে যে যেটো নিউমাৰেটৰ আছে ওপৰৰ সংখ্যাটো তাক 60% বঢ়োৱা হ'ব এটা 60% বঢ়োৱাৰ মিনিং কি 60% বঢ়াইছে তাৰ মিনিংটো হৈছে 160% নহয় জানো কিয় ভুল লিখিছো 160% নহব জানো যদি 60% বঢ়োৱা হয় নেক্সট কি কৈছে নিউমাৰেটৰটো হ'ল এতিয়া কৈছে ডিনোমিনেটৰটো কিমান বঢ়োৱা হ'ব 40% মানে ডিনোমিনেটৰটো কি হ'ব 140 divided by 100 তো এইখিনি আমাৰ হৈ গল এতিয়া ধৰি লৈছিলে x by y এটা ভগ্নাংশ আৰু সেই ভগ্নাংশটো যিখিনি ইনক্ৰিজ কৰিব ইনক্ৰিজ কৰাৰ পাছত আমি যেটো নিউ ভগ্নাংশ পাম এটা কিবা এটা নতুন এটা পালো না কাৰ সমান এইটো হৈছে 16 divided by 63 সমান হৈ গল ক্যালকুলেশন খতম আৰু যদি অকমান সিম্পলিফাই কৰিলে आंसर আহিয়ে যাব এৰে সৰ তোমালোকে 0 0 কাট কৰিব পাৰিম ইয়াতেও 0 0 কাট কৰিব পাৰিম ইয়াতে 10 এটা আছে 10 টোৰ ওপৰৰ 10 টোৰ লগ কাটি দিয়া এৰে আছে 14 ইয়াতে আছে 16 এতিয়া এইখিনি তোমালোকে ডাইৰেক্টলি 16 to 16 লগ কাটিব পাৰিবা ঠিক আছে এটা 14 টো চালে 14 টো তোমালোকে হাতেৰে কাটি দিয়া দুইবাৰ হাতেৰে এটো কাটি দিয়া 7 9 গুণ 63 ঠিক আছে তো ফাইনালি আমি ইয়াতে आंसर কি পাই গলো আমি आंसर পাই গলো x by twice y is equal কি আছে 1 by 9 ওকে এটা 2 টো যদি ক্রস মাল্টিপ্লাই কৰি দিয়া হয় x by y কি ওলাব x by y আমাৰ ওলাই আহিব ইয়াতে 2 by 9 তো ক'ব গলে যদি কোৱেশ্চনটো বুজি পোৱা যায় যদি হে কোৱেশ্চনটো ভালদৰে পঢ়া যায় তেতিয়া হলে आंसर 30 সেকেন্ড নালাগে হয় না নাই 15 সেকেন্ডৰ ভিতৰত आंसर আহি আছে আমাক এৰে যিখিনি কথা কৈছিলে যে নিউমাৰেটৰটো 60% বঢ়োৱা হ'ব আমাক যিখিনি কৈছিলে যে ডিনোমিনেটৰটো 40% বঢ়োৱা হ'ব সেই কামখিনি আমি কৰি দিয়াৰ লগে লগে অটোমেটিক্যালি आंसरটো মিলি গল আৰু যেহেতু আমাক কৈয়ে দিছে যে বঢ়োৱাৰ পাছত এইটো হ'ব আমাৰ নিউ ফ্ৰেকশন ওকে ডান নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চনত কৈছে সচিন's ইনকাম সচিনৰ ইনকামৰ কথা কৈছে তেণ্ডুলকাৰৰ কথা কৈছে জানো আৰু হ'বও পাৰে তো সচিনৰ ইনকামৰ কথা হৈছে 25% more than দিলীপ's income সচিনৰ ইনকাম 25% বেছি কাতকৈ দিলীপতকৈ দেন আমাক কি কৈছে by how much percentage is দিলীপ's income less than Sachin's income এই কোৱেশ্চন ন এই কোৱেশ্চনটো একচুয়ালি টান কোৱেশ্চনটো এনেও নহয় বাৰু কিন্তু এই কোৱেশ্চনটো জনাৰ কাৰণে বা এই কোৱেশ্চনটো কাৰেক্টলি সলভ কৰাৰ কাৰণে আমি বেসিক পার্সেন্টেজে কেনেকৈ কাম কৰে সেইখিনি কথা জানিব লাগে যদি হেতু কনসেপচুয়ালি স্ট্ৰং থাকা যায় এনেকুৱা ধৰণৰ ঘুৰাই পকাই সোধা কোৱেশ্চনবিলাক খুব ইজি এইটোৰ অসমীয়াটো চোৱা যায় অসমীয়াটো হ'ব সচিনৰ দৰমহা দিলীপৰ দৰমহাতকৈ 25% বেছি সচিনৰ দৰমহা দিলীপৰ দৰমহাতকৈ 25% বেছি দেন আমাক কৈছে দিলীপৰ দৰমহা সচিনৰ দৰমহাতকৈ কিমান শতাংশ কম দিলীপৰ দৰমহা সচিনৰ দৰমহাতকৈ কিমান শতাংশ কম ঠিক আছে তো ইয়াতে যদি আমি চাও এইটো হৈছে সচিন এইটো হৈছে দিলীপ এটা আমি এনেকৈ ক'ব পাৰিম ন যে সচিনৰ যেটো দৰমহা এইটো দিলীপতকৈ 25% বেছি মানে দিলীপৰ যদি 100 টকা হয় সচিনৰ কিমান হ'ব 125 টকা এইখিনিয়ে কথা কৈছে ন যে সচিনৰ দৰমহা দিলীপতকৈ 25% বেছি মানে দিলীপতকৈ 25 টকা বেছি হ'ল এতিয়া আমি কোৱেশ্চন কৰিছে যে what percentage is দিলীপ ইনকাম দিলীপৰ যোনটো ইনকাম আছে এই দিলীপৰ ইনকামটো সচিনৰ ইনকামতকৈ কিমান কম তো আমি যদি চাও সচিনৰ ইনকাম আছে 125 হয়নে 125 সচিনৰ ইনকাম আৰু তাৰ তুলনাত কিমান কম 125 ৰ তুলনাত 25 এটা কমি আছে ঠিকে লিখি আছো মই আমাৰ হেতুৱে কৈছে ন যে দিলীপৰ ইনকামটো কিমান কম তো দেখিছো 25 কম
কাৰ তুলনাত শচীনৰ তুলনা সুধি আছে আমাক তো শচীনৰ তুলনাত 25 টকা কম 125 তুলনাত 25 টকা কম ইনটু কি হ'ব 100 কৰি দিয়া কারেক্ট आंसर আহি গল তো 25 এর এইটো কাটি দিও 5 বার 5 এর এইটো কাটি দিয়া 20 বার তো কারেক্ট आंसर কিমান আহি গল 20% মানে দিলীপৰ ইনকামটো 20% কম শচীনৰ ইনকামতকৈ আশা কৰো ক্লিয়ার এটা ম্যাক্সিমাম স্টুডেন্ট এইটো কি কৰে যেহেতু শচীনৰ ইনকামটো 25% বেছি তো দিলীপৰ ইনকামটো 25% কম তো তেনেকে ভাবি পেলাই অপশন এ 25% মাৰি থৈ আহে 25% কারেক্ট आंसर বুলি ভাবি লয় কিন্তু তেনেকুৱা নহয় আমি তেনেকে এনসার দিব নোৱাৰো যে ডাইরেক্টলি এটো এনসার দি দিম হেতু নহয় আমাক কাৰ ৰেসপেক্টৰ উদিছে এটো বহুত মেটাৰ কৰে সদায় মনত ৰাখিবা এটা এডিশনাল কথা ইয়াতে কৈ দিছো যে পার্সেন্টেজ যদি উলিয়াব লগা হয় পার্সেন্টেজ উলিয়াবলৈ হলে এটা স্ট্যান্ডার্ড ফরম্যাট এটা আছে আৰু এই ফরম্যাটটো হৈছে এটা ভগ্নাংশ ইনটু 100 এইটো কথা মই সকলোকে কওঁ পেইড বেটছত হওক ইউটিউবত হওক মই সকলোতে এইটো কথা কৈয়ে থাকো যে পার্সেন্টেজ যদি উলিয়াব দিয়ে এটা ভগ্নাংশ লিখিব লাগে পূৰণ 100 নেক্সট আমি চাব লাগিব আমাক যিহৰ পার্সেন্টেজ উলিয়াব দিছে হেতু ওপৰত যাৰ পার্সেন্টেজ উলিয়াব দিছে আৰু যাৰ তুলনাত কৈছে যাৰ তুলনাত মানে যাৰ ৰেসপেক্টত যাৰ তুলনাৰ কথাখিনি কৈছে আমি মনত ৰাখি দিও এৰে ইয়াতে আমাক কি কৈছে what percentage is Dilip's income by how much percentage is Dilip's income দিলীপৰ ইনকামৰ কথা সুধিছে less than দিলীপৰ ইনকাম শচীনতকৈ কিমান কম মানে আমাক দিলীপৰ ইনকামৰ শতাংশ উলিয়াব দিছে যে দিলীপৰ ইনকাম শচীনতকৈ কিমান কম তাৰে শতাংশ উলিওৱা মানে কিমান কম প্ৰথমতে কিমান কম হেতু লিখিব লাগিব কাৰণ কমৰহে শতাংশ উলিয়াব দিছে তো ইয়াতে লিখিছো 25 কম আতকৈ শচীনতকৈ কাৰণ শচীনৰ ৰেসপেক্টৰ উলিয়াব দিছে এইখান তলত আমি কি লিখিছো শচীনৰ দৰমহাটো অৰ্থাৎ 125 টকা আশা কৰো ক্লিয়াৰ নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন ট্ৰাই কৰা এতিয়া এৰে প্ৰতিটো কোৱেশ্চনে প্ৰথমতে তোমালোকে এবাৰ পজ কৰি পেলাই ট্ৰাই কৰিবা কাৰণ প্ৰতিটো কোৱেশ্চনে খুব বেছি ইম্পৰ্টেন্ট যদি তোমালোকে ভালদৰে পঢ়ি আছা তেতিয়ালে অবিয়াসলি পাৰিব লাগে আৰু যদি পাৰা নাই তেতিয়ালে বস্তুখিনি আৰু অলপ ভালদৰে চাব লাগিব যে বেসিক্স অকনমান চাব লগা আছে অকনমান বেসিকৰ ওপৰত আৰু ভালদৰে গুৰুত্ব দিব লাগিব কাৰণ এইখিনি কোৱেশ্চনে বা এনেকুৱা ধৰণৰ টাফনেস লেভেলৰ কোৱেশ্চন এক্সামত আহিব আৰু সেই প্ৰতিটো কোৱেশ্চন এক্সামত আমি নিজেই কৰিব লাগিব তো এটা কোৱেশ্চনত কি কৈছে if the length of a rectangle is increased by 12% এটা ৰেক্টেংগল এটাৰ কথা কৈছে আৰু সেই ৰেক্টেংগলটো লেন্থ কি কৰিব 12% বঢ়াই দিয়া হ'ব and the breadth decrease by 8% breadth কি কৰিব প্ৰস্থ 8% কমাই দিয়া হ'ব the net effect on the area is আমাক কৈছে এটা আয়তৰ দিগ 12% বৃদ্ধি কৰা হৈছে এটা আয়তৰ দিক 12% বৃদ্ধি কৰা হৈছে আৰু প্ৰস্থ 8% হ্ৰাস কৰা হৈছে আমাক কৈছে নেট এফেক্ট কি হ'ব এৰিয়া মানে এৰিয়া যেটো হ'ব কালি সেই কালিৰ ওপৰত কি প্ৰভাৱ পৰিব তো এই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে মই আগতেও কৈছো আমি সাকসেসিভ কেস মেথডটো ব্যৱহাৰ কৰিব পাৰো সাকসেসিভ কেস মেথড আৰু কি ব্যৱহাৰ কৰিব পাৰো আৰু আমি ব্যৱহাৰ কৰিব পাৰো ইয়াতে নেট এফেক্টৰ ফৰ্মুলাটো তো দুইটাই মই দেখাই দিছো সাকসেসিভ কেসটো কেনেকৈ কাম কৰে তো ইয়াতে লিখিম মই ওল্ড এৰিয়া মানে পুৰণা আগতে এৰিয়া কি আছিল ঠিক আছে আগতে আমাৰ কালি কি আছিল আৰু ইয়াতে আহিব নিউ এৰিয়া আগতে কি হ'ব আগতে চোৱা ৰেক্টেংগলটো দিক কিমান আছিল দিক আছিল আগতে 100 এৰে কি হ'ব 12 বাঢ়িব মানে 112 হ'ব ঠিক তেনেদৰে ৰেক্টেংগুলাৰ আগতে প্ৰস্থ কিমান আছিল প্ৰস্থ তোমালোকে 100 বুলি ধৰি লোৱা 100 ধৰি ললে কি হ'ব হ্ৰাস পাব না 8 মানে 92 হৈ যাব এইখিনিলৈকে আশা কৰো সকলোৱে বুজি পালা এৰে এইখিনি যদি তোমালোকে কাটিব পাৰা নিশ্চয় কাটিব লাগে ঠিক আছে আমি কিৰে কাটিব পাৰিম এইটো আমি কাটিব পাৰিম 4 ৰে যাব নে নাই 4 ৰে এইটো যাব 25 বাৰ 4 ৰে এইটো যাব 28 বাৰ ঠিক আছে আৰু তো নাযায় তাৰ পিছত এইটো যদি কাটি দিও এইটো কিৰে যাব 4 ৰে এইটো যাব নে যাব 4 ৰে এইটোকো গ'ল 25 বাৰ দেন 4 ৰে এইটো কিমান বাৰ যাব 23 বাৰ ওকে নে ভুল হল কিবা 4 ৰে 4 দুগুণ আর 1 থাকিল 12 4 3 গুণ 12 ঠিকই আছে ওকে ওকে তো এতিয়া আমি ইয়াতে দেখিলো দুটা 25 আছে ইয়াতে আছে 28 আৰু 23 এতিয়া এইখিনি পূৰণ কৰিলে ইয়াতে কিমান আহিব ইয়াতে আহিব 625 এইটো হৈছে আমাৰ হিয়তৰ পুৰণা এৰিয়া আৰু এই দুটা পূৰণ কৰিলে কি পাম ইয়াতে আমি পাম নতুন এৰিয়া কিমান হ'ব 23 ৰ লগত 8 পূৰণ কৰাছো কিমান হ'ব 8 160 আৰু 70 80 84 বাৰু 18 এটা থাকি গ'ল দেন 23 দুই গুণ কিমান হ'ব 46 46 এ 8 কিমান হ'ব 54 54 ৰ লগত 10 কৰা 64 তো 648 তো চোৱা আমাৰ আগতে এৰিয়া আছিল 625 এতিয়া এৰিয়া কিমান হ'ল 648 মানে আলটিমেটলি কিমান বাঢ়িছে ইয়াতে বাঢ়িছে আমাৰ কিমান ইয়াতে আমাৰ এই যদি পার্সেন্টেজ উলিয়াব লাগে পার্সেন্টেজৰ কাৰণে আমি কি কৰিম আমি তলত ৰেসপেক্টত লিখিম পুৰণা এৰিয়াটো ওপৰত কি লিখিম কিমান বাঢ়িছে ইয়াতে বাঢ়িছে কিমান 23 বাঢ়িছে ইনটু কি হ'ব 100 এইখিনি সলভ কৰি দিবা কারেক্ট आंसर আহি যাব এটো কাটি দিয়া 25 এৰে 25 বাৰ এটো কাটি দিয়া 4 বাৰ আৰু যাবনে দশমিকত আহিব বাৰু आंसर তো 23 4 গুণ কি হ'ব 46 2 গুণ
92 ডিভাইডেড বাই 25 25 ৰে কাটিলে 25 3 গুণ 75 75 কিমান থাকি গ'ল আমাৰ ইয়াতে থাকি গ'ল 17 17 থাকিলে 170 হ'ব 170 কিমান বাৰ যাব 4 5 6 6 বাৰ যাব তো 3.6% approximately ইমান পার্সেন্ট কি হৈছে ইনক্রিজ হ'ব আমাৰ যেটো এৰিয়া আছে এৰিয়াটো কিমান পার্সেন্ট ইনক্রিজ হ'ব 3.6 3.6 দশমিকত আৰু কিবা কিবি আহিব approximately এইটো তো আমি অপচন চাই পেলাই ইমানখিনি ইমানতে এনসার দিবলৈ হাজু হৈয়ে যাম অলমোস্ট তো এতে যদি চাও এতিয়া নেট এফেক্ট কি হ'ব এটা আৰু এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটো হৈছে a + b + ab / 100 এই ফৰ্মুলাটো সকলোৱে জানা থাকে নেট এফেক্টৰ ফৰ্মুলা হয় এটা আমি কি কৰো যেটো ইনক্ৰিমেন্ট হৈছে এটো আমি পজিটিভ বুলি ৰাখো অৰ্থাৎ +12 আৰু যেটো ডিক্ৰিমেন্ট হৈছে তাক নেগেটিভ বুলি ৰাখো অৰ্থাৎ -8 এটা ডাটাখিনি বহাইলে কি হ'ব 12 - 8 + 12 পূৰণ বিয়োগ 8 ডিভাইডেড বাই 100 এটো হ'ব ন এটা এইখিনি সলভ কৰিলে এতে দেখিব 4 প্লাস প্লাসে মাইনাসে কি হ'ব এটা মাইনাস আহিব অৰ্থাৎ এটা যদি প্লাস আৰু মাইনাস পূৰণ কৰো কি হ'ব প্লাসে মাইনাসে মাইনাস এইখিনি পূৰণ কৰিলে এতে কি দেখিবা 4 ৰে এটো কাটি দিয়া 25 বাৰ 4 ৰে এটো কাটি দিয়া 2 বাৰ তো 4 যাব নেকি না যায় তো এতে আছে 24 আৰু তলত আছে 25 এতে আছে 4 এতিয়া এইখিনি বিয়োগ কৰিব লাগিলে কি কৰিব লাগিব বিয়োগ কৰিব লাগিলে আমি লিখিব পাৰিম ইয়াতে 25 3 গুণ 75 আহিব ন 70 হ'ব পৰা 24 গলে কি থাকিব 51 কিবা ক্যালকুলেশন মিস্টেক হৈছে জানো মিস্টেক তো একো হোৱা নাই 25 4 গুণ 100 ঠিকে আছে 4 2 গুণ 8 ঠিকে আছে এইখিনিলৈকে 12 2 গুণ 24 ঠিকে আছে আমাৰ ইয়াতে ক্যালকুলেশন মিস্টেক হ'ব পাৰে দেই ইয়াতে যদি বহুত ডাঙৰ ক্যালকুলেশন আছিল ইয়াতে তোমালোকে চাই লবা এইটো তো ঠিকে আছে ইয়াতে যেটো आंसर আহিব সেইটো আমি ফাইনাল आंसर বুলি আমি লৈ লম ঠিক আছে এইখিনি যদি আমি ক্যালকুলেট কৰিবলৈ যাও আমি কি দেখা পাম 25 4 গুণ ইয়াতে থাকিব 100 আচ্ছা 100 পৰা 24 গলে কিমান থাকিব 76 ঠিক আছে आंसर ঠিকই আহিব आंसर ঠিকই আহিব 76 আমি যেতিয়া 25 ৰে হৰণ কৰিম 25 3 গুণ 75 1 থাকি গল 10 হল 10 তো নাযায় বাৰু তো 0 আহিব 0 আহিলে আমাৰ কি আহিব দেন আমাৰ ইয়াতে আহি গল 100 এটা দেন 25 থাকি গল 3.04 কারেক্ট आंसर আহিব দেই ইয়াতে যদি কিবা সিলি মিস্টেক হৈছে এইখিনি তোমালোকে চাই লবা आंसर টো 3.04% আহিব লাগে 3.04% আমাৰ কি হৈছে ইনক্ৰিমেন্ট হৈছে যেটোকে आंसर টো পজিটিভত আহিছে মানে এই দুটা কোৱেশ্চন দেখি পেলাই তোমালোকে চাগে অকমান এজিউম কৰিছাই যে ইয়াতে ক্যালকুলেশনটো বহুত দীঘল হৈছিলে ইয়াতে ক্যালকুলেশনটো বহুত দীঘল হৈছিলে কিন্তু ইয়াতে ক্যালকুলেশনটো খুব ইজি হৈছে তো এইখিনি ডিফাৰেন্স থাকে সেই কাৰণে আমি কি কৰিব লাগে আমি সব মেথড শিকিব লাগে এটা এইটো কোৱেশ্চন দেখি পেলাই যেটা তোমালোকে দেখিব মাত্ৰ দুটা পার্সেন্টেজৰ গন্ডগোল লাগি আছে মাত্ৰ দুটা পার্সেন্টেজৰ খেলিমেলি হৈ আছে বা দুটা পার্সেন্টেজ সলভ কৰিলে আমাৰ आंसर আহিব তো এনেকুৱা ক্ষেত্ৰত আমি সদায় নেট এফেক্টে ইউজ কৰিব লাগে আৰু নেট এফেক্টৰ ক্যালকুলেশনটো ইমান ডাঙৰ দীঘল নহয় ঠিক আছে বহুত সহজতে ক্যালকুলেশনটো সলভ হ'ব কিন্তু যদি আমি সাকসেসিভ কেছৰ কথা কওঁ এই মেথডটোত কি হয় মাত্ৰ দুটা পার্সেন্টেজ আৰু সেই পার্সেন্টেজ দুটা ভাল নহয় তেতিয়াহলে বহুত টাইম লাগি যায় সলভ কৰিবলৈ বহুত টাইম লাগি যায় আৰু এনেকে আৰু এইটো মেথডটো কেতিয়া বেস্ট হয় কোনটো কোৱেশ্চনৰ ক্ষেত্ৰত এইটো মেথডটো বেস্ট এইটো হৈছে যদি দুটাতকে বেছি পার্সেন্টেজ থাকে 3টা পার্সেন্টেজ 4টা পার্সেন্টেজ তেতিয়া এই মেথডটো ভাল হয় কাৰণ 4টা পার্সেন্টেজ থাকিলে তোমালোকে নেট এফেক্টত কৰিব গলে বহুত বেছি টাইম লাগি যায় হয় ওকে স্টার্ট কৰিছো নেক্সট কোৱেশ্চনৰ সৈতে এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা কৈছে the sum of the number of male and female students in an institute is 100 এখন ইনষ্টিটিউটত মেল আৰু ফিমেল পুৰুষ আৰু মহিলা যিখিনি ষ্টুডেন্ট আছে সিহঁতৰ যোগফলটো আমাক দিয়া আছে 100 ঠিক আছে মেল আৰু ফিমেল যোগ হৈ পেলাই 100 নেক্সট আমাক কি কৈছে the number of male student is x মানে পুৰুষৰ সংখ্যা হৈছে x পুৰুষৰ সংখ্যা x when the number of female student becomes x% of the total number of student মানে ফিমেল যিখিনি ষ্টুডেন্ট আছে সেইখিনি কি হ'ব x% কিহৰ x% of 100 মানে টোটাল যিমান ষ্টুডেন্ট আছে তাৰে x% ঠিক আছে এইটো হৈছে ফিমেল ষ্টুডেন্ট এইটো হৈছে মেল ষ্টুডেন্ট এই ফিমেল আৰু মেল ষ্টুডেন্টৰ যদি যোগফল ওলাব এই যোগফলটো কাৰ সমান কোৱাচোন এই যোগফলটো 100 ৰ সমান হয় নে নাই হয় কাৰণ আমাৰ টোটাল নাম্বাৰ অফ ষ্টুডেন্ট 100 বুলিয়ে কৈছে এটা এই ইকুৱেশনটো যোনে বনাব জানিলে এই ইকুৱেশনটো যোনে ইয়াৰ পৰা ডিকোড কৰিছে সিহঁতৰ কাৰণে এইটো কোৱেশ্চন একদম ভাতৰ লগত পানী খোৱাৰ নিচিনা হয় নে নাই এইখিনি সলভ কৰিব গলে কি দেখা পাম x% মানে কি x by 100 100 কাট খাই যাব মানে x আহি যাব মানে চোৱা কোৱেশ্চনৰ লেভেলটো চোৱা কোৱেশ্চনটো খুব ইজি হয় কিন্তু যাতে তোমালোকে ডাইৰেক্টলি ইমান বেছি ইজিত লব নোৱাৰা যাতে কোৱেশ্চন অকমান কনফিউজন আহে সেই কাৰণে কোৱেশ্চনটো অলপমান খেলিমেলি কৰি দিছে হয় নে নাই এতে যদি x% সলভ কৰিব যাও কি দেখিবা তোমালোকে x% মানে কি x by 100 এতে কি আছে অফ 100 আছে পূৰণ 100 মানে 100 কাট খাই গল x আহি গল x আহি গল মানে আলটিমেটলি ক্যালকুলেশনটো খুব ইজি আছিল কিন্তু কোৱেশ্চনটো ভালদৰে চাব লাগিব দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চনত কি কৈছে চোৱা আকৌ এটো কোৱেশ্চনৰ খুব ইজি কোৱেশ্চন এটা আছে সিম্পলিফিকেশনৰ কোৱেশ্চন আৰু এনেকুৱা কোৱেশ্চন এক্সামত আহে আৰু এইটো কোৱেশ্চনৰ মই কৈছো এনেকুৱা কোৱেশ্চন দি পেলাই তোমালোকক কি চেক কৰিব বিচাৰে ফাৰ্স্ট কথা ক্যালকুলেশন তোমালোকে ক্যালকুলেশন কৰিব জানা নে নাই যোগ বিয়োগ জানা নে নাই পিছত বোলে চাকৰিটো পালা তোমালোকে যোগ বিয়োগে কৰিব জানা নাই
এইটো কথা সেকেন্ডলি কি চেক কৰে ইয়াতে তোমালোকৰ ক্যালকুলেশন স্পিডটো চাব কাৰণ এক্সামত টাইম যেৰকে বহুত বেছি নিদিয়ে তোমালোকে কম সময়ৰ ভিতৰত কৰিব লাগিব এক্সামত তোমালোকে প্ৰেসাৰ হ্যান্ডেল কৰিব লাগিব গোটেইখিনি বস্তু এনেকুৱা কোৱেশ্চনত চেক কৰে আৰু কেতিয়াবা এনেকুৱা কোৱেশ্চন বহুত ক্যালকুলেটিভ দি দিয়ে ক্যালকুলেটিভ মানে বহুতখিনি বস্তু পূৰণ হৰণ কৰিব লগা থাকে বহুত ডাঙৰ ডাঙৰ সংখ্যা পূৰণ কৰিব লগা হয় আৰু সেই ক্ষেত্ৰত আমি যদি অকমান ট্ৰিক ইউজ কৰো তেতিয়াহলে ডাইৰেক্টলি হৈ যায় আৰু ট্ৰিকটো যদি আমি বুজি নাপাওঁ হয়তো টাইম বেছিকৈ লাগে তো সেইখিনি বস্তু গোটেইবিলাক বস্তু চেক কৰে যে ট্ৰিক বিলাক মাইন্ডত আহিছে নে নাই এটা 30% অফ 400 বুলি কৈছে তো এই লাইনটো তোমালোকে ইচ্ছা কৰিলে ডাইৰেক্টলি সলভ কৰি লিখিব পাৰিলাহেঁতেন কিন্তু আমি ইয়াতে অকমান দীঘলীয়াকৈ লিখিছো 30% মানে কি হ'ব তলত 100 এটা আহিব ইনটু 400 আছে ডিভাইড বাই 100 ইয়াতে ডাবল জিৰ' কাট খাই গ'ল মানে ইয়াৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰিলো এইটো 120 হ'ব আনসাৰটো বুজি পালা ডাইৰেক্টলি যদি ক'ব পাৰো আমাৰ কাৰণে ভাল ঠিক আছে ডাইৰেক্টলি ক'ব পাৰিলে আমাৰ কাৰণে ভাল এক্সামত অকনমান টাইম কমকৈ বাচি যায় টাইম আমাৰ বাচি যাব নেক্সট আমাৰ কি আছে x% অফ 70 মানে কি হ'ব x বাই 100 ইনটু 70 ঠিক আছে এটা 0 0 কাট খাই যাব তাৰপিছত সমান কি আছে 25% অফ 536 এটা এইটো কোৱেশ্চনত 25% আমি ডাইৰেক্টলি 1/4 লিখিব পাৰো ন ডাইৰেক্টলি 1/4 লিখিব পাৰো এটা 4 এটো কাটি দিয়া 4 1 গুণ 4 1 ৰৈ গল 4 3 গুণ 12 4 4 গুণ 16 134 এইখিনি লেখা আমাৰ হৈ গল এতিয়া এইখিনি যদি আমি সলভ কৰি চাও ইয়াতে আছে 120 প্লাস ইয়াতে আছে 7x আৰু ইয়াতে আছে 134 এতিয়া এইখিনি যদি অকমান শিফট কৰি দিও কি দেখা পাম 7x ইজ ইকুৱেল কিমান আহিব 14 আহিব x ইকুৱেল কিমান আহি গল 2 আহি গল কারেক্ট आंसर হৈ গল দ্যাটস ইট তো x ৰ মানটো উলিয়াব দিছিলে 2 আমাৰ आंसर আহি গল তো এই ক্যালকুলেশন বিলাকত যদি সিলি মিস্টেক নকৰা যদি এজ পাৰ দ্য কোৱেশ্চনত যিখিনি কথা কৈছে এইখিনি কন্টিনিউয়াস ওয়েট বদমাস ৰুলটো ফলো কৰি পেলাই সলভ কৰা এতিয়ালে নিশ্চয় ভুল হোৱাৰ সম্ভাৱনা একদমই কমি যায় নেক্সট কোৱেশ্চনৰ ফালে আইছো এই কোৱেশ্চনত কি কৈছে চোৱা এই কোৱেশ্চনত কি কৈছে two numbers are respectively 25% and 60% more than দুটা সংখ্যাৰ কথা কৈছে two numbers are respectively 25% and 60% more than a third number দুটা সংখ্যা আছে সেই সংখ্যা দুটা চা এটা মই যদি কয় এটা আছে 1 নম্বৰ সংখ্যা এটা আছে 2 নম্বৰ এটা আছে 3 নম্বৰ সংখ্যা এই কাহিনীটো কি কৈছে চাচোন কাহিনীটো কৈছে দুটা সংখ্যা two numbers are respectively দুটা সংখ্যাৰ কথা কৈছে 25% আৰু 60% বেছি more than a third number মানে যোনটো থাৰ্ড নম্বৰ আছে সেই থাৰ্ড নম্বৰটোতকৈ বেছি তো তোমালোকে থাৰ্ড নম্বৰটো ধৰি লবা থাৰ্ড নম্বৰটো হৈছে 100 তো এই ক্ষেত্ৰত দ্বিতীয় সংখ্যাটো কি হ'ব 160 প্ৰথম সংখ্যাটো কি হ'ব 125 হয় নে নাই কোৱাচোন কিয় ভুল লিখিছো এইখিনিয়ে কৈছে না যে দুটা সংখ্যা আছে সেই সংখ্যা দুটা কি তৃতীয় সংখ্যাতকৈ 25% বেছি মানে 125 60% বেছি মানে 160 এটা কি কৈছে আমাক নেক্সট রেশিও অফ দ্য নাম্বার ইজ আমাৰ সংখ্যা কিটাৰ অনুপাত উলিয়াব দিছে হৈ গ'ল এইকেইটাই অনুপাত মাজৰ অনুপাত বহাই দিয়া ক্যালকুলেশন কৰি দিয়া 0 0 কাট খাই যাব জানো না যায় আমি ডাইৰেক্টলি যদি ক্যালকুলেট কৰিব যাও ইয়াতে আমি দেখিম 5 এৰে কাটিব পাৰিবা 20 5 গুণ 100 5 এৰে কাটিব পাৰিবা 5 3 গুণ 15 5 2 গুণ 10 32 আহি গল 5 এৰে এইটো কাটিলে 25 5 গুণ 100 আৰু যাব জানো আৰু তো নাযায় 25 32 আৰু 20 কি বাইরে যাব নাযায় তো আমি ফাইনালি आंसर দি দিম এইটো আমাৰ কারেক্ট आंसर আহি গল ঠিক আছে রেশিও এইটো তো ম্যাক্সিমাম স্টুডেন্টে কি কৰে এনেকুৱা কোৱেশ্চনত রেশিও উলিয়াবৰ কাৰণে x উল্টা উল্টা বস্তু ধৰিলে উল্টা উল্টা মানে কিবা বেলেগ বেলেগ পার্সেন্টেজত কৰিব যায় কিন্তু এইটো একদম ৰং এপ্ৰোচ আমাৰ এইটো এপ্ৰোচ থাকিব লাগে আমাৰ কনসেপ্টখিনি ইমানখিনি লেভেলত ক্লিয়াৰ থাকিব লাগে যাতে এক্সামৰ এই ওয়ান লাইনাৰত আমি সলভ কৰো বুজি পালা যদি ভালদৰে পঢ়া আছে নিশ্চয় পাৰিবা আৰু যদি বোলে এনেই আৰু কিবা কিবি কৰি আছা ভালদৰে চোৱা নাই বস্তুখিনি কনসেপ্টৰ ফালে যোৱা নাই ডাইৰেক্টলি প্ৰেক্টিস কৰিব আহিছো তেতিয়াহলে একদমই নোৱাৰিবা ঠিক আছে তো বস্তুখিনি ভালদৰে চাবা নিশ্চয় পাৰিবা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে চোৱা এই কোৱেশ্চন এবাৰ ভালদৰে পঢ়া আৰু এবাৰ ট্ৰাই কৰাচোন নিজৰ ফালৰ পৰা চেষ্টা এটা কৰি চোৱা নিশ্চয় आंसर আহিব এৰে কৈছে ওমেন আৰ্নস ₹1000 পাৰ ডে এটা মহিলাৰ কথা কৈছে সেই মহিলাগৰাকী কি কৰে এদিনত 1000 টকা আৰ্ন কৰে এদিনত 1000 টকা আৰ্ন কৰে আফটাৰ সাম উইকস কেইটামান সপ্তাহ পাছত সি আৰ্নস ₹1160 1160 টকা প্ৰতিদিনে ইনকাম কৰা আৰম্ভ কৰি দিয়ে আমাক এটা কৈছে বাই হাউ মাচ পার্সেন্টেজ দি হার আর্নিং ইনক্রিজ 1000 টকা পাই আছিল এজনী মহিলাই কেইটামান সপ্তাহ পাছত কিমান হৈছে 1160 মানে 160 টকা ইনকাম বাঢ়ি গল আমাক সেইটোৱে সুধিছে যে কিমান পার্সেন্ট বাঢ়ি গল তো ডাবল জিরো কাট কৰি দিয়া আৰু এটা জিরো কাট কৰি দিয়া কারেক্ট आंसर 16% দৰমহা বাঢ়ি গল আৰু কোৱেশ্চন বিলাক এনেকুৱাই আহিব কিন্তু এক্সামত তোমালোকে কি দেখাব লাগিব স্পিড দেখাব লাগিব ঠিক আছে স্পিড দেখাব লাগিব কোৱেশ্চন সলভ কৰাৰ কাৰণে এইটো কোৱেশ্চন চোৱা খুব ইজি কোৱেশ্চন এইটো কোৱেশ্চন খুব ইজি কোৱেশ্চন কিন্তু কোৱেশ্চনটো কি কৰিছে মই ঘূৰাই থৈ দিছে যাতে কোনোবাই ভয় খাই পেলাই এৰি দিয়ে যে দিয়ক কোৱেশ্চনটো মানে এৰে কৈছে কাৰ ট্ৰেভেল 250 কিলোমিটাৰ ইন 5 আৱাৰ্স ফাইন্ড ইটস এভারেজ স্পিড এখন কার এখনে 250 কিলোমিটার গতি কৰিছে 5 ঘন্টাত এভারেজ স্পিড উলিয়াব দিছে কি কৰিবা এভারেজ স্পিড এনে স্পিড উলিয়াব দিয়া নাই এটা ম্যাক্সিমাম ভাবিব যে অকল স্পিড উলাই দিও নহয় হেতু উলিয়াব দিয়া নাই আমাৰ উলিয়াব দিছে এভারেজ স্পিড কি হ'ব এতিয়া এভারেজ স্পিড কি হ'ব এভারেজ স্পিড বুলি ক'লে কনফিউজন যদি আছে যদি কনসেপ্ট ক্লিয়ার নাই নিশ্চয় কনফিউজন আহিব যদি কনসেপ্ট ক্লিয়ার আছে এইটো কোৱেশ্চন দেখি পেলাই হাঁহি উঠি গৈছে কি ফালতু কোৱেশ্চন দিছে এনেকুৱা মাইন্ডেড কোৱেশ্চন হৈছে
এভাৰেজ স্পীডৰ ফৰ্মুলা কি হয়? এভাৰেজ স্পীড বুলি ক'লে ফৰ্মুলাটো বহুত বেছি বেলেগ নহয়, অকনমান ডিফাৰেণ্ট। এভাৰেজ স্পীড মানে হৈছে টোটেল ডিষ্টেন্স ডিভাইডেড বাই কি হ'ব? টোটেল টাইম। এইটো হৈছিলে এভাৰেজ স্পীডৰ ফৰ্মুলা। এতিয়া ইয়াতে আমাক টোটেল ডিষ্টেন্স কিমান দিয়া আছে? 250 কিলোমিটাৰ। টোটেল ডিষ্টেন্স হৈছে 250। টোটেল টাইম কিমান? 5 ঘণ্টা। মানে কিমান আহি গ'ল? 50 কিলোমিটাৰ প্ৰতি ঘণ্টাই হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ। এতিয়া তোমালোকে ভাবি আছা এইটো চোন স্পীডো, এভাৰেজ স্পীড কেনেকে হ'ল? এভাৰেজ স্পীড বুলি ইয়াতে ভয় খাবৰ কাৰণে দিছে। কুৱেশ্যনৰ এনসাৰটো সেই নৰ্মেল স্পীডৰ নিচিনাই হয়। ঠিক আছে, নৰ্মেল স্পীডৰ নিচিনাই হয়। এতিয়া এভাৰেজ স্পীডৰ একচুৱেলি কুৱেশ্যনে নহয় ভালকে চাবলৈ গ'লে, কিন্তু আমাক কনফিউজন হোৱাৰ কাৰণে এভাৰেজ স্পীডটো দিছে। তো এইবিলাক কেনেকৈ গম পাম? যদিহে কনচেপ্ট বিলাক ধুনীয়াকৈ ক্লিয়াৰ আছে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনত কি কৈছে চোৱা। অকে, খতম। মই কৈছিলো যে আমি কম সময়ৰ ভিতৰত বহুত কেইটা ক্লাছ কৰিম, য'ত আমি এনেকুৱা কুৱেশ্যন প্ৰেক্টিচ কৰি যাম, য'ত তোমালোকেও কনফিডেন্স ফিল কৰিবা আৰু লগতে নোৱাৰা কুৱেশ্যন বিলাক তোমালোকে জনাবও পাৰিবা। কমেন্ট বক্সত জনাবা যদি কোনোবা এটা টপিকৰ এনেকুৱা লাগি আছে যে এইটো টপিকৰ কুৱেশ্যনৰ মোৰ কনফিউজন বেছি আছে, সেই টপিকটো মই পঢ়িও আছো, সেই টপিকটোৰ মোক কুৱেশ্যন লাগে, তেনেকুৱা ধৰণৰ তোমালোকৰ থাকিলে নিশ্চয় জনাবা। আৰু যদি কোনোবাৰ কাৰোবাৰ কিবা ডাউট আছে আজিৰ ক্লাছটো লৈ পেলাই, যিকোনো কুৱেশ্যন তোমালোকে যদি সুধিব বিচৰা, তোমালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি পেলাই তাত তোমালোকে মেছেজ কৰিব পাৰিবা। মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত, চাৰ্চ কৰিলে তোমালোকে পাই যাবা। আৰু লগতে জনাই দিওঁ, যদি কোনোবা RRB গ্ৰুপ ডিৰ কাৰণে পঢ়ি আছে আৰু এতিয়ালৈকে প্ৰিপাৰেচন ভালদৰে হোৱা নাই, গম পোৱা নাই ক'ৰ পৰা পঢ়িম কি পঢ়িম, তো সকলোৰে কাৰণে RRB গ্ৰুপ ডিৰ অলৰেডি এটা বেটচ ইকুইপেতে লঞ্চ কৰিছে, য'ত গোটেইখিনি সিলেবাছে কভাৰ কৰা হ'ব। আৰু যিহেতুকে ভেকেঞ্চিও ভালোখিনি আছে, 32,438টা ভেকেঞ্চি, তো ভালদৰে পঢ়িলে নিশ্চয় আমাৰ পৰীক্ষাটো পাছ কৰিম বা পৰীক্ষাটো ক্লিয়াৰ হ'ব। তো সকলোৱে ধুনীয়াকৈ পঢ়ি থাকা, বেছি চিন্তা কৰিব লগা নাই। আমাৰ ক্লাছটো ইয়াতে আহিয়ে থাকিব কণ্টিনিউয়াছ ৱেত RRBৰ কাৰণে। যদি কোনোবা ফ্ৰেণ্ড আছে, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা। এৰিছো ইয়াতে আজিৰ ক্লাছটো। থেংক ইউ এণ্ড বাই বাই।